নমস্কাৰ বহুত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে এগৰাকী পানবজাৰ থানাৰ ওসি ভাৰ্গৱ বৰবৰাই কেনেদৰে এগৰাকী যুৱকক প্ৰহাৰ কৰিছিল আৰু তাৰ পাছতে ঘটনাক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে ৰাজ্যত আৰু ইয়াৰ মাজতে এগৰাকী প্ৰাক্তন আইপিএছ ভায়োলেট বৰুৱাই এক গুৰুত্বপূৰ্ণ মন্তব্য দিছে অৰ্থাৎ সিংঘামৰূপী ওসিৰ বাবে এতিয়া অসম আৰক্ষী লজ্জানত হৈছে বুলি এবাৰ মন্তব্য দিছে আৰু এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰটো সাধাৰণ নাগৰিকক সুৰক্ষা দিব নজনা ভাৰ্গৱ বৰবৰা কেনেকৈ ওসি হ'ল ৰাজহুৱা স্থানত এজন ছাত্ৰক প্ৰহাৰ কৰাৰ অধিকাৰ ক'ত পালে ওসি ভাৰ্গৱ বৰবৰাই জ্ঞানদীপৰ মূৰত সিদিনা হেলমেট নথকা হলে হয়তো ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ'লহেঁতেন এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া হিচাপে মই লজ্জিত এই ঘটনাক লৈ এগৰাকী প্ৰাক্তন আইপিএছৰ মন্তব্য ওসি ভাৰ্গৱ বৰবৰাৰ কাণ্ডক লৈ বিস্ফোৰণ প্ৰাক্তন আইপিএছ ভায়োলেট বৰুৱাৰ মুখ্যমন্ত্ৰীৰ আহ্বান নেওচি আইন উলংঘা কৰিছে ওসি ভাৰ্গৱ বৰবৰাই বহু অপৰাধৰ অভিযোগ থকাৰ পাছতো কোনে সুৰক্ষা দিছে ওসি ভাৰ্গৱ বৰবৰাক আৰক্ষীৰ উচ্চ পদত নিযুক্তি পোৱাৰ পূৰ্বে তেওঁৰ ৰেকৰ্ড কিয় পৰীক্ষা কৰা হোৱা নাছিল ভাৰ্গৱ বৰবৰা কি গুণৰ বাবে ওসি পদত নিযুক্তি পালে এই প্ৰশ্ন এতিয়া প্ৰাক্তন আইপিএছ ভায়োলেট বৰুৱা ওসি ভাৰ্গৱ বৰবৰাৰ শাস্তি কেৱল নিলম্বন নহয় মাহে মাহে দৰমহা দি ইখনৰ পাছত সিখন থানালৈ ট্ৰান্সফাৰ কৰিলেই শাস্তি নহয় অন কেমেৰা ইমান ডাঙৰ অপৰাধৰ পাছত গ্ৰেপ্তাৰ কৰিব লাগিছিল ওসি ভাৰ্গৱ বৰবৰা সাধাৰণ নাগৰিকক সুৰক্ষা দিব নজনা ভাৰ্গৱ বৰবৰা কেনেকৈ ওসি হ'ল এই মুহূৰ্তত এগৰাকী প্ৰাক্তন আইপিএছ বিষয়াৰ মন্তব্য জ্ঞানদীপৰ মূৰত সিদিনা হেলমেট নথকা হলে হয়তো আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'লহেঁতেন বুলি এবাৰ মন্তব্য কৰিছে এগৰাকী প্ৰাক্তন আইপিএছ বিষয়াই আৰু এগৰাকী গুণ্ডাৰূপী নিজকে চিনেমাৰ হিৰোৰ দৰে ভবা ভাৰ্গৱ বৰবৰাই কেনেকৈ পানবজাৰ থানাৰ ওসি হ'ল এগৰাকী প্ৰাক্তন আইপিএছ বিষয়াই এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসম আৰক্ষীৰ ওপৰত লগতে এই প্ৰশ্ন সাধাৰণ জনতা ভায়োলেট বৰুৱাই এই প্ৰসংগত তেওঁ কি মন্তব্য দিলে এনবি নিউজত আপোনালোকক জনাব দেখুৱাব বিচাৰিছো তেখেতৰ মন্তব্য দৰকাৰ হলে তেওঁ এৰেষ্টও কৰিব পাৰে কিন্তু এনেকে ধৰণে যিটো প্ৰহাৰ কৰিছে যদি হেলমেট নাথাকিল হয় যি ধৰণে মূৰটো খুন্দিয়াই দিছে তো এইটোতো এটেম্প্ট এটা কৰিছে দেখোন আৰু এটেম্প্ট কৰি পেলাই কালিতো ল'ৰাজনৰ মূৰটো থেতেলি গ'ল হয় সিদিনা যদি হেলমেট পিন্ধি নাথাকিলে হয় আৰু এনেকে যদি প্ৰহাৰ কৰে তাকো ইমানো ভয় নাই নে পাব্লিক প্লেচত ওপেনলি সকলোৰে সন্মুখত এনেকে কৰিছে এইটোৱে মই বিশেষকৈ আচৰিত হৈছোঁ আৰু দুখ লাগিছে যে এনেকুৱাবিলাক ঘটনাই এতিয়া এনেকে হ'বলৈ কেলে পাইছে যিটো সময়ত পুলিচ পাব্লিক ৰিলেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে হওক বা পুলিচৰ অথৰিটিয়ে হওক ইমান কাম কাজ কৰি আছে কেনেকৈ পাব্লিক জনসাধাৰণক ৰাইজৰ পুলিচক ৰাইজৰ ওচৰলৈ লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে পাব্লিকৰ আপোনালোক বন্ধু হিচাপে থাকক বন্ধুসুলভ ব্যৱহাৰ কৰক কিন্তু সেই সময়তে একে সময়তে কঠোৰ হাতে মানে বেআইনীক দমন কৰক আইন ভংগকাৰীক দমন কৰক সেইটো নহয় যে মানে যিখিনি ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰঞ্চি গৈ পেলাই হাতত লাঠি থাকিল বুলি হাতত বন্দুক থাকিল বুলি যাৰ তাৰ ওপৰত লাঠি উঠাও যাৰ তাৰ ওপৰত এনেকৈ কৰি দিব এইটোতো বেআইনী কথা এইটো ক'তো আইনত লিখা নাই গতিকে সেইকাৰণে মই অকণমান আৰু এইটো কথা যে এনেকুৱা ধৰণৰ সাহস ক'ত পালে তেওঁলোকে কাৰণ এজন ইন্সপেক্টৰ ৰেংকৰ ওসি এজন দায়িত্বশীল বিষয়া তেওঁ বহুত মেচিয়ৰ্ড তেওঁৰ দক্ষতা ক'ত থাকিল তেতিয়াহ'লে তেওঁ যদি আইনখনেই নাজানে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁৰ কি ধৰণৰ অফিচাৰ তেওঁৰ এজন অফিচাৰৰ শুনামতে ইমানখিনি যদি বেড ৰেকৰ্ড আছেই আগে পিছে হিউমেন ৰাইটছ ভায়লেশ্যনৰ বহুতখিনি কাম কৰি থৈছে তেওঁ সেইজন অফিচাৰক এনেকুৱা ধৰণৰ এটা চেঞ্চিটিভ পষ্টিং ইম্পৰ্টেণ্ট পষ্টিং পানবজাৰ পুলিচ ষ্টেচনৰ নিচিনা থানাত ওসি কিহৰ কাৰণে দিলে যিটো কাৰণত আজি আমিয়ে লাজ পাইছোঁ প্ৰাক্তন আৰক্ষী বিষয়া হিচাপে বা পুলিচ মহলেও লাজ পাইছে বা CM গৰিহণা দিবলৈ বাধ্য হৈছে CM
এইখিনি কথাত মাত মাতিবলৈ বাধ্য হৈছে তে সেইকাৰণে মই সেইকাৰণে কোৱেশ্চন কৰিছোঁ আপোনালোকে চাব লাগে যেনেকৈ বিমানবন্দৰৰ ক্ষেত্ৰতো মই কোৱেশ্চন কৰিছোঁ বিমানবন্দৰৰ ৰেকৰ্ড বহুত বেয়া আছিলে বেয়া থকাৰ পিছত বাৰে বাৰে তেওঁ ইখন থানাৰ অচি সিখন থানাৰ অচি লাষ্টত বকু থানাত সেয়া ঘটনা কৰিলে তে সেইকাৰণে এজন অফিচাৰ দিয়াৰ সময়ত এইটো নিয়মে আছে যে তেওঁৰ ব্যৱহাৰ পাতি তেওঁৰ আগৰ ৰেকৰ্ড পাতি চালি জাৰি চোৱা সন্দেহ হৈছে মানে সন্দেহটো হ'বই মই সেইকাৰণে কোৱেশ্চন কৰিছোঁ তেওঁ নিশ্চয় কিবা বেলেগ গুণ ভাল সাংঘাতিক কিবা এটা গুণ আছে মই কৈছোঁ তেওঁ কি কেইটা গুণ আছে যিকেইটা গুণত বাকীবিলাক বাদ দি দক্ষ অফিচাৰ বহুত আছে ছ'চিয়েল মিডিয়াত ইভেন মানুহে নামো লিখি দিছে কোনকেইজন অফিচাৰ ইমান সুন্দৰ ব্যৱহাৰ ইমান দক্ষ অফিচাৰ পাব্লিকৰ লগত ভালকৈ বুজাই দিছে এইফালে তেওঁলোকৰ পাব্লিকৰ যিখিনি কাম কাজ সেইখিনিও সমাধান কৰিছে তেনেকুৱা ধৰণৰ অফিচাৰক নিদি এনেকুৱা অফিচাৰক দিছে কিবা নিশ্চয় তেওঁৰ এনেকুৱা ধৰণৰ মানে পেলাব নোৱাৰা দক্ষতা আছে নেকি যিটো কাৰণে তেওঁক দিবলৈ বাধ্য হৈছে মই এইটোৱে মই প্ৰশ্ন সুধিছোঁ